ড্ৰাগছ আৰু অবৈধ মদৰ বিৰুদ্ধে এইবাৰ শিল্পীৰ যুদ্ধ। গোলাঘাটৰ মাজমজিয়াত ৰং তুলিকাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে চিত্ৰশিল্পী ৰাণা কলিতাই। উল্লেখযোগ্য যে গোলাঘাট নগৰৰ ব্যস্ত বজাৰত কেনভাছত ফুটি উঠিছে সমাজৰ কলা ছবি। ড্ৰাগছৰ কবলত যুৱ প্ৰজন্ম, অবৈধ মদৰ ৰমৰমীয়া বেহা প্ৰকাশ পাইছে এই ছবিৰ যোগেদি। ছবিয়ে কথা কয়, ৰাইজক সজাগ কৰিবলৈ, প্ৰশাসনক জগাবলৈ এই পদক্ষেপ চিত্ৰশিল্পীগৰাকীৰ। শিল্পী ৰাণা কলিতাৰ এই নীৰৱ প্ৰতিবাদে বাতৰক আকৰ্ষণ কৰিছে। শিল্পীগৰাকীৰ দাবী এটাই, এখন নিচামুক্ত সমাজ লাগে। প্ৰথমবাৰ মই আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই শুভ দিনৰ শুভ মুহূৰ্তত আপোনালোকে আহি আমাৰ যি প্ৰচেষ্টাৰ জৰিয়তে আমি সমগ্ৰ গোলাঘাটবাসী ৰাইজেই নহয়, সমগ্ৰ অসমবাসীয়ে অসমৰ জনসাধাৰণৰ মাজত ভয়াৱহ ৰূপে যি ধাৰণ কৰি উঠি অহা নৱপ্ৰজন্মক ধ্বংস কৰা ড্ৰাগছৰ বিৰুদ্ধে আৰু অবৈধ মদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মই ৰং তুলিকাৰে আজি গোলাঘাটৰ মাজমজিয়াত মই চিত্ৰ অংকন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি উঠি অহা নৱপ্ৰজন্মৰ লগতে জনসাধাৰণৰ মাজত আমি এই ভয়াৱহ ড্ৰাগছ আৰু অবৈধ মদৰ বিৰুদ্ধে যাতে সজাগ আৰু সচেতন হৈ নিজৰ অঞ্চলবিলাকৰ সুৰক্ষিত কৰিবৰ কাৰণে আৰু উঠি অহা নৱপ্ৰজন্মক সুৰক্ষিত কৰিবৰ কাৰণে সকলো যদি ঐক্যবদ্ধ হৈ আগবাঢ়ি নাহে, তেতিয়াহ'লে আমি কেতিয়াও এই ড্ৰাগছৰ প্ৰচলন আৰু অবৈধ মদৰ ব্যৱসায় আমি কেতিয়াও বন্ধ কৰিব নোৱাৰিম। সেইকাৰণে জনসাধাৰণৰ মাজত সজাগ আৰু সচেতনতা আনিবৰ কাৰণে আজি এই পদক্ষেপ হাতত লৈছোঁ আৰু আশা ৰাখিছোঁ এই সমগ্ৰ গোলাঘাট জিলাখনৰ কথাই মই প্ৰথমে ক'বলৈ যাওঁ। জিলাখনৰ আলিয়ে গলিয়ে গাঁৱে ভূঞে অবাধভাৱে আজি ড্ৰাগছৰ আজি প্ৰচলন হৈছে আৰু ড্ৰাগছৰ প্ৰচলনৰ জৰিয়তে একোটা সুন্দৰ, সুখী, শান্তিপ্ৰিয় একোটা পৰিয়াল ধ্বংস হৈ গৈছে। যিবিলাক সতি সন্ততিয়ে মাক বাপেকৰ অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে ডাঙৰ হোৱাৰ পাছত মাক বাপেকো নমনা হয় এই ড্ৰাগছৰ কবলত পৰি। আৰু এই ড্ৰাগছ যদি আমি বন্ধ নকৰোঁ, আমি সমাজখন কেতিয়াও সুৰক্ষিত কৰি ৰাখিব নোৱাৰিম। সেইকাৰণে আমি প্ৰথমেই গোলাঘাট জিলা প্ৰশাসনলৈ আমি আহ্বান জনাইছোঁ আৰু আহ্বান জনাইছোঁ ৰাজ্য চৰকাৰলৈ, আমি যাতে এই ড্ৰাগছৰ প্ৰচলন বন্ধ কৰিব লাগে আৰু অবৈধ মদৰ ব্যৱসায় বন্ধ কৰিবৰ কাৰণে আমি আহ্বান জনাই মোৰ ক'ব লগা দুআষাৰ সামৰণি মাৰিছোঁ। আশা ৰাখিছোঁ ৰাইজৰ শক্তিৰ জৰিয়তে আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে সমাজৰ মাজত দেখা দিয়া এই সমাজ বিৰোধী কাৰ্যকলাপসমূহ বন্ধ কৰিবৰ কাৰণে আমি ব্যৱস্থা আমি ল'ব পাৰিম। কাৰণ ৰাইজে নখ জোকাৰিলে নৈ বয়, ৰাইজে কৰিব নোৱাৰা কোনো কাম নাই। গতিকে ৰাইজেই আজি এই সমস্যাসমূহ সমাধান কৰিব পাৰিব আৰু সেয়ে ৰাইজলৈও মই আহ্বান জনাইছোঁ। আৰু তাৰ লগতে আমি জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, ড্ৰাগছৰ প্ৰচলন বন্ধ কৰক আৰু অবৈধ মদৰ ব্যৱসায় অতি শীঘ্ৰে বন্ধ কৰি ৰাইজক সুৰক্ষিত কৰিবৰ কাৰণে আজি আমি এই প্ৰতিবাদ কৰিছোঁ। আৰু এই প্ৰতিবাদৰ যাত্ৰা আমাৰ থাকিব। আমি অকল গোলাঘাট জিলাখনতেই নহয়, সমগ্ৰ অসমৰ বিভিন্ন জিলাসমূহত এই পদক্ষেপ হাতত ল'বৰ কাৰণে আমি দৃঢ় সংকল্প লৈ হাতত তুলিকা লৈ আমি আগবাঢ়িছোঁ। ধন্যবাদ। মানে কথাটো হ'ল কি, ড্ৰাগছ আৰু অবৈধ মদৰ যি প্ৰচলন হৈছে, ইয়াৰ বিভিন্ন সময়ত বিভিন্ন ৰাইজে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে। কিন্তু দেখা গৈছে আজিলৈকে তাৰমানে তেনেকৈ শেষ হ'ব লাগিছিলে তেনেকৈ কৰিব পৰা হোৱা নাই। আজি আমাৰ গোলাঘাটৰ উদীয়মান আমাৰ চিত্ৰশিল্পী ৰাণা কলিতা ডাঙৰীয়াই যি প্ৰতিবাদ লৈছে, সেই প্ৰতিবাদক আমি সমৰ্থন জনাইছোঁ। আৰু তেখেতে বিভিন্ন ঠাইত এনেদৰে প্ৰতিবাদ কৰি আহিছে সকলো বিভিন্ন সমস্যাক লৈ। গতিকে আজিও এই গোলাঘাট মাজমজিয়াত তেখেতে চিত্ৰ অংকনেৰে ড্ৰাগছ আৰু অবৈধ মদৰ সম্পৰ্কত তেখেতে এটা পদক্ষেপ লৈ হাতত লৈছে, আমি ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ এই ড্ৰাগছৰ বিশেষকৈ ড্ৰাগছৰ ঘৰ যি খায়
তেওঁ ঘৰখনৰ অৱস্থা অতিকৈ বেয়া হৈ আহে, শোচনীয় হৈ পৰে। তেওঁলোকে ঘৰখনৰ একেবাৰে শেষ পৰ্যায়লৈ গুচি যায়। গতিকে এনেকুৱা এটা নহ'বৰ কাৰণে আমি আশা কৰিছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। বিশেষকৈ আমি আনন্দিত। ৰাণা কলিতা আমাৰ বন্ধু আৰু অসম আন্দোলনৰ সতীৰ্থৰ মঞ্চৰ সভাপতি। এতিয়া আমি প্ৰত্যেকে জানো যে প্ৰত্যেক জেগাতে আচলতে ড্ৰাগছৰ প্ৰচলন আছে। প্ৰত্যেক জেগাতে মদৰ অবৈধ বেহা বিভিন্ন ঠাইত চলি আছে। এতিয়া ডাঙৰ কথা হৈছে যে আমি গোলাঘাট বুলিয়ে নহয়, সমগ্ৰ অসমতে এই ব্যৱস্থা চলিছে। কিন্তু চৰকাৰৰ পক্ষৰ পৰা যি ধৰণে আচলতে ব্যৱস্থা ল'ব লাগিছিল, মই ভাবিছোঁ যে তেনেধৰণে ব্যৱস্থা লোৱা হোৱা নাই। তথাপিও মাজে সময়ে তেওঁলোকে ধৰিছে। কিন্তু এই ড্ৰাগছৰ যোগেদি উঠি অহা যিটো প্ৰজন্ম, এই প্ৰজন্মটো নিঃশেষ হৈ গৈছে আৰু একোখন সুন্দৰ ঘৰ ধ্বংস হৈছে। গতিকে আমি আশা কৰিম যাতে জনসাধাৰণৰ জাগ্ৰত হওক আৰু এই সজাগতাৰ সচেতনতাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাণা কলিতা ডাঙৰীয়াই আজি তেওঁৰ ৰং তুলিকাৰে যি প্ৰতিবাদ সাব্যস্ত কৰিছে, অৰ্থাৎ ড্ৰাগছৰ বিৰুদ্ধে, মদৰ বিৰুদ্ধে। গতিকে এই কাৰ্য ভৱিষ্যতেও প্ৰজন্মৰ বাবে একদম যাতে দিনক দিনে প্ৰতিটো অঞ্চলতে গৈ কৰিব পৰা এটা আমাৰ ব্যৱস্থা থাকক আৰু ৰাইজেও সহযোগ কৰক আৰু চৰকাৰে অতি শীঘ্ৰে যাতে এটা কঠোৰ ব্যৱস্থাৰে ইয়াক মষিমূৰ কৰি ভৱিষ্যত প্ৰজন্মক আগুৱাই যাবলৈ যাতে সুবিধা কৰক, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু শেষত আজি ইয়াত উপস্থিত থকা ৰাইজৰ যিখিনি সঁহাৰি জনাইছে তেখেতসকলৰ প্ৰতি আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি এইখিনি প্ৰকাশ কৰিব বুলি মই আশা কৰি সকলোকে আপোনালোকক ধন্যবাদ জনাই সামৰিছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।